মানে কণ্টেক্ট নম্বৰ সেভ আছে মোবাইলত কিন্তু কণ্টেক্ট নাই হয়নে তাৰ বাহিৰে যদি আমি চাওঁ প্ৰতিদিনে আমাৰ কি চেঞ্জ আহিছে আমাৰ লাইফ ফাষ্ট হ'ব ধৰিছে এই যান্ত্ৰিকতাৰ দুনিয়াখনত আমাৰ লাইফটো যন্ত্ৰৰ দৰে বিজি হৈ গৈছে এটা যন্ত্ৰ যাত কোনো জীৱ আত্মা নাই সি নাভাবিব পাৰে কিন্তু আমিতো মানুহ আমিতো লিভিং এনাৰ্জি আমাৰতো কিছুমান ভাৱনা আছে তো কি হৈছে মানুহ ভাগৰুৱা হৈ গৈছে তাৰ কাৰণেও লাইফত বিভিন্ন ধৰণৰ উদ্বেগ আৰু আনন্দৰে জীয়াই থকাটো আমাৰ সকলোৰে অধিকাৰ আছে এতিয়া নহয় জানো ব্ৰহ্মকুমাৰী ঈশ্বৰী বিশ্ববিদ্যালয় গোলাঘাট শাখাৰ দ্বাৰা এটা মানে হেৰিতে 5 দিনীয়া ইয়াতে মানে হেৰিতে গুড বাই টেনশ্যন ফ্ৰী লাইফটো কেনেকৈ আমি ব্যতীত কৰিব পাৰোঁ তাৰ কাৰণে 5 দিনীয়া ইয়াতে এটা শিবিৰ ৰাখিছে তাতে মানে হেৰিতে নানা ৰকমৰ মানে হেৰিতে সাবজেক্ট লৈ যে আমাৰ মানে পাৰিবাৰিক জীৱনতে দৈনিক জীৱনতে যি আমাৰ কামতে আহে কি আজি মানে মানসিক আমাৰ বহুত ধৰণৰ টেনশ্যন হৈ থাকে কেতিয়াবা টেনশ্যন নোহোৱাও টেনশ্যন হৈ থাকে গতিকে মানে ইয়াতে ধৰক পাৰিবাৰিক বহুত চিন্তা আজি মানে হেৰিয়াতে ব্যৱসায় চিন্তা আজি মানে এই চিন্তাৰ পৰা কেনেকৈ আমি মুক্ত হওঁ তাৰ কাৰণে ইয়াতে 5 দিনীয়া শিবিৰ দিব আৰু এই শিবিৰ ৰাইজৰ কাৰণে আমি ভাবোঁ কি বহুতখিনি লাভান্বিত হ'ব এইকাৰণে সমূহ ৰাইজৰকে আমি এইটো আহ্বান জনাইছোঁ আৰু এটা মানে হেৰিতে নিমন্ত্ৰণ জনাইছোঁ স্বাগতম জনাইছোঁ কি সকলো যাতে আহি নিজৰ মানে বহুমূল্য সময় উলিয়াই পেলাই এইটো মানে হেৰিয়াতে শিবিৰ 1 ঘণ্টীয়া শিবিৰ চলিব 3:30 বজাত আৰম্ভ হ'ব 4:30-5টা বজালৈকে এইটো চলিব ইয়াতে আমি যদি মানে নিজৰ সময় উলিয়াই পেলাই আমি যদি মানে হেৰিয়াতে এইটো শিবিৰটো 5 দিনীয়া কৰোঁ তেতিয়া আমাৰ মানে হেৰিয়াতে নানা ধৰণৰ চিন্তা এইটো আমি ভাবোঁ এই প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰী বিশ্ববিদ্যালয় এইটো মানে হেৰিয়াতে ৰাজযোগা মাধ্যমেদি আৰু বহুত সহজ উপায় আৰু এই শিবিৰৰ মাধ্যমেদি বৰ সুন্দৰকৈ আমাৰ টেনশ্যন ফ্ৰী জৰুৰ হোমে এইটো মই আশা ৰাখিছোঁ আৰু আহ্বান কৰিছোঁ সকলো ৰাইজৰ যাতে আহি অত্যাধিক লাভ যাতে ল'ব পাৰে ইয়াতে গৈ নিজৰ ইয়াৰ মানে হেৰিয়াতে আমাৰ যোৰহাট গোলাঘাট তিতাবৰ এইটো মানে হেৰিয়াতে সকলো আৰু যিগৰাকী চুমি বেহেন আহিছে তাই মানে হেৰিয়াতে চাবুৱা তেওঁ মানে হেৰিয়াতে চাবুৱাতে স্থিত কেন্দ্ৰৰ সঞ্চালিকা তেওঁ মানে হেৰিয়াতে এইটো শিবিৰ আজি মানে হেৰিয়াতে 5 দিনীয়া ক্লাছটো এই চুমি বেহেনে দিব সকলোৱে যাতে বহুত লাভান্বিত হ'ব পাৰিব এইটো আমি আশা ৰাখিছোঁ এইটো প্ৰগ্ৰেম আমাৰ গোলাঘাট শাখাই লৈছে আৰু এইটো খুবেই ভাল প্ৰগ্ৰেম আৰু আমাৰ এনেই যিটো ব্ৰহ্মকুমাৰী প্ৰজাপিতা ঈশ্বৰী বিশ্ববিদ্যালয়ৰ ৰাজযোগ মেডিটেশ্যন কোৰ্ছ এটা এই ইন জেনেৰেল আমাৰ এসপ্তাহ কৰায় 7 দিনীয়া কোৰ্ছ এই 7 দিনীয়া কোৰ্ছত আমাৰ শ্লিপ মেনেজমেণ্ট মাইণ্ড মেনেজমেণ্ট থট মেনেজমেণ্ট এংগাৰ মেনেজমেণ্ট কেনেকৈ আমাৰ খুব খং উঠে ক্ৰোধটো কেনেকৈ আমি মেনেজ কৰিব পাৰোঁ কেতিয়াবা আমাৰ টোপনি নাযায় কেনেকৈ আমি ভালধৰণে টোপনি যাব পাৰোঁ এইটো শ্লিপ মেনেজমেণ্ট আৰু থট যেনেকৈ আমাৰ পজিটিভ কেতিয়াবা নিগেটিভ থটছ খুব আহে সেইকাৰণে নিগেটিভটো কেনেকৈ পজিটিভ থটছলৈ আমি কেনেকৈ টাৰ্ণ কৰিব পাৰোঁ এই গোটেইখিনি কথা ইয়াতে সামৰি ল'ব টেনশ্যন মেনেজমেণ্টৰ লগতেই বাকীখিনি ৰাজযোগ মেডিটেশ্যন জৰিয়তে এইখিনি কৌশলখিনি নিৰাময় পাব সেইকাৰণে সকলোৱে আহি যাতে এজনক এটেনশ্যন কৰিব লাগে এটেনশ্যন মানে পৰমাত্মা কল্পতৰ বৃক্ষৰ বীজ পৰমাত্মা সেই আমি হ'লোঁ আত্মা আমাৰ জীৱ আত্মা পৰমাত্মা যিটো কয় এই কোৰ্চটো আৰু আত্মা পৰমাত্মাৰ জ্ঞানটোকে আধ্যাত্মিক জ্ঞান এইটো সবিশেষ ইয়াৰ ইন ডিটেইলছ কথাবিলাক তেখেতে আজি ইয়াত ক'ব থুলমূলকৈ আভাস দিব আৰু ৰাইজে যাতে ইয়াতো লাভালাভ ল'ব পাৰে আমাৰ ইয়াত শাখা আছে বিভিন্ন জেগাত গীতা পাঠশালাও আছে একচুৱেলি মেইন কথাটো হৈছে বেদ শাস্ত্ৰ উপনিষদ গীতাখনৰ মেইন সাৰটোকে বুজাব সেইটো আমি খালি অকণমান বুজিব লাগিব পটককৈ কথাটো নহয় ৰাইজে সেইটো মানে ল'ব লাগিব লাভ ল'ব লাগিব আৰু খুবেই তেওঁলোকে লাভান্বিত হ'ব এতিয়া সমাজখন ইমানখিনি টেনশ্যন আৰু সেই টেনশ্যনৰ পৰা দূৰ হ'ব টোপনিৰ পৰাও আমি হেৰি হ'ব হয় কেনেধৰণে এৱাৰনেছ কৰিছে আপোনালোকে এৱাৰনেছ আমি জেগাই একচুৱেলি
কেতিয়াবা বিভিন্ন ধৰণৰ প্ৰগ্ৰেম লৈ থাকোঁ আমি জেগাই জেগাই গাঁৱে ভূঞে কোনোবা অৰ্গেনাইজ কৰে আমি তালৈ যাওঁ গৈ পেলাই তেওঁলোকে সেইমতে আমি তেওঁলোকক কেতিয়াবা আমি প্ৰদৰ্শনী দিওঁ প্ৰদৰ্শনী যেতিয়া পূজা হ'লে বা কিবা প্ৰগ্ৰেম হ'লে আমি বিভিন্ন ধৰণৰ প্ৰদৰ্শনীক মানুহখিনিক আমি অৱগত কৰোঁ কেতিয়াবা প্ৰচাৰ পত্ৰিকা আমি উলিয়াওঁ সেই প্ৰচাৰ পত্ৰিকাখিনি ৰাইজক আমি ডিষ্ট্ৰিবিউট আৰু চবতছে ডাঙৰ কথা কি ব্ৰহ্মকুমাৰী ঈশ্বৰী বিশ্ববিদ্যালয় কোনো ধৰণৰ ফিজ ইয়াত দিব নালাগে কোনো ধৰণৰ টকা পইচা আমি য'তে যাওঁ কেতিয়াবা আমি ফিজ লৈ পেলাই কেতিয়াবা ইয়াত কোনো ধৰণৰ আমি এইটো ঈশ্বৰীয় সেৱা বিনামূলীয়া ঈশ্বৰীয় সেৱা আৰু এটা সময়টো যিটো ধৰণৰ এটা আহি আছে আমাৰ সেই সময়টো আধ্যাত্মিকতাৰ অবিহনে আমি এতিয়া এক খোজ আগবাঢ়িব নোৱাৰোঁ আধ্যাত্মিকতাটো আমি মাজেদিয়েই আমি যাব লাগে আৰু ডিভাইন ভেলু এডুকেশ্যন কোৰ্চ একচুৱেলি কৃষ্ণই ভাল পোৱা দৈবিক গুণ সংস্কাৰ আমাৰ ধাৰণ কৰিবলৈ শিকায় আৰু নৈতিক চৰিত্ৰ গঠন কৰাটো এইটো শিক্ষাটো আমাক দিয়ে সেইকাৰণে কথাখিনি তেনেকুৱা ইয়াত আহি অলপ সময় ভালকৈ যদি অলপ সময় দিয়ে তেতিয়া আপোনালোকেও কথাবিলাক আপোনালোকে ধৰিব পাৰিব আৰু ৰাইজেও ধৰিব পাৰিব আৰু আপোনালোকৰ মিডিয়াৰ যোগেদি গোটেইখিনি মানুহে এই কথাখিনি গম পাব ঠিক আছে সঁচা কথা ক'ব গ'লে তেনেকৈ আমি কাকো নকওঁ এইটো কাপোৰ নিপিন্ধিবা এইটো তুমি নাখাবা শুনক মই এনেই কৈছোঁ আপোনালোকক তেনেকুৱা বাইদেউ ধৰক মই নিজে স্মকিং কৰিছিলোঁ এটা সময়ত মই নিজে ষ্টুডেণ্ট লাইফত মই এতিয়া স্মকিং কৰাৰ পিছত মই ধৰক স্মকিংটো এৰি দিলোঁ ইয়াত ধৰক মোক কোনেও নকয় যে আপুনি কেলৈ চিগাৰেট খাই আহিছে কিন্তু নিজৰ অট'মেটিকেলি কিছুমান বস্তুৰ পৰা মই নিজে এৰ খাই গৈছোঁ ক'ব নোৱাৰাকৈ এৰ খাই গৈছোঁ এই অনুষ্ঠানটো অহাৰ পিছত মই কিবা বেয়া বস্তু ধৰক মই এটা সময়ত ইটো সিটো খাওঁৱেই ডেকা বয়সত কিন্তু এটা ধৰক এতিয়া মই ধৰক 2002 চনত ইয়াত আহিছোঁ 2002 চনৰ পৰা এতিয়া 2024 চনত তেতিয়া মই খাইছিলোঁ নোখোৱা কথা নহয় কিন্তু যেতিয়া মই ৰাজযোগ মেডিটেশ্যন শিকিলোঁ তেতিয়াৰ পৰা মই কিছুমান বস্তুৰ প্ৰতি মোৰ আগ্ৰহটো কমি গ'ল আগ্ৰহ কমাৰ কাৰণে মোৰ ভালেই হ'ল মোৰ স্বাস্থ্যটো ভাল হৈছে কিছুমান বস্তু মই তাৰ পৰা কিন্তু ইয়াত আপোনাক কোনেও নকয় যে তুমি এইটো নাখাবা এইটো নিপিন্ধিবা এনেকৈ নকয় কিন্তু এইটো নকয় একো কথা নকয় ইয়াত আপুনি ৰাজযোগ মেডিটেশ্যন মাধ্যমেদি আপুনি যিমানেই আপুনি আগবাঢ়ি গৈ থাকিব কিছুমান বস্তুৰ প্ৰতি আপোনাৰ নিজে আপোনাৰ মানে বস্তুটো খাই যাব আৰু আপুনি পবিত্ৰতাটো আমাৰ পিয়ৰিটিটোৱেই মেইন পবিত্ৰতাটো কেনেকৈ ধাৰণ কৰিব লাগে যেনেকৈ মাকৰ পিছে ল'ৰা ছোৱালী দৌৰি ফুৰে পবিত্ৰতাটো যদি মই ধাৰণ কৰিব পাৰোঁ সুখ শান্তি আনন্দ প্ৰেম মোৰ পিছে দৌৰি থাকিব জনমে দৌৰি থাকিব সেইকাৰণে এইটো খুব ভাল শিক্ষা সকলো আহক আৰু আপোনাৰ মিডিয়াৰ জৰিয়তে এইটো ফ'কাছ কৰিলে নিশ্চয় বহুত মানুহ লাভান্বিত হ'ব আৰু এইটো ঈশ্বৰীয় সেৱা হিচাপে আমি চব ঈশ্বৰৰ সন্তান নহয় জানো সেইকাৰণে এইটো ঈশ্বৰীয় সেৱা হিচাপে আমি চবেই এইটো সেৱাত আগবাঢ়িলে ভগৱানে আমাকো শক্তি দিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত